ভাৰতীয় জনতা পাৰ্টি আৰু উন্নয়নৰ পক্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পতাৰ পক্ষত গতিকে মই আজি সংখ্যাটো ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যদি আমি 100 নম্বৰ বুলি ধৰোঁ সৰ্বমুঠ তেনেহ'লে 80ৰ পৰা 85 নম্বৰ ভাৰতীয় জনতা পাৰ্টিক দিবৰ কাৰণে দৰং ওদালগুৰিবাসী ৰাইজ সাজু হৈ আছে। ৰমেন দা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু সদৃশ ব্যক্তি। দলত আমি তেখেতসকলৰ আঙুলিত ধৰি দল আমি শিকিছোঁ, দল কৰিছোঁ। কালি ৰাতিপুৱা মই প্ৰায় 40 মিনিট তেখেতৰ লগত টেলিফোনিক যোগে কথা বতৰা পাতিছোঁ। তেখেতে মোক আন্তৰিকভাৱে শুভেচ্ছা দিছে আৰু ব্যক্তিগতভাৱে তাৰ লগে লগে তেখেতৰ যিটো দলটোৰ প্ৰতি যিটো মই দেখিলোঁ নিষ্ঠা, সেই নিষ্ঠাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে অনুকৰণীয়। যিমানেই মানে ট্ৰাইকৰ্ণাৰ কওক বা চাৰিমুখী কওক বা দুইমুখী কওক, দুইমুখী হ'লেও বিজেপি, তিনিমুখী হ'লেও বিজেপি, চাৰিমুখী হ'লেও ভাৰতীয় জনতা পাৰ্টিৰে বিজয় সুনিশ্চিত দৰং ওদালগুৰি লোকসভা সমষ্টিত। বিৰোধীয়ে কিন্তু এতিয়ালৈকে প্ৰাৰ্থী তালিকাই প্ৰকাশ কৰিব পৰা নাই। তেওঁলোকৰ আকৌ দল বহুত নহয়, দলৰ আকৌ তেওঁলোকৰ ভোট কমিটিও বনোৱা নাই, সেইবিলাক বনাব লাগিব। সেইবিলাক বনাওঁতে সময় লাগিব, বোধহয় ইলেকশ্যনটো পাৰ হৈ যাব, তেতিয়ালৈকে ভোট কমিটিবিলাক হ'ব। ভাৰতীয় জনতা পাৰ্টি আৰু উন্নয়নৰ পক্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পতাৰ পক্ষত গতিকে মই আজি সংখ্যাটো ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যদি আমি 100 নম্বৰ বুলি ধৰোঁ সৰ্বমুঠ তেনেহ'লে 80ৰ পৰা 85 নম্বৰ ভাৰতীয় জনতা পাৰ্টিক দিবৰ কাৰণে দৰং ওদালগুৰিবাসী ৰাইজ সাজু হৈ আছে। ৰমেন দা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু সদৃশ ব্যক্তি। দলত আমি তেখেতসকলৰ আঙুলিত ধৰি দল আমি শিকিছোঁ, দল কৰিছোঁ। কালি ৰাতিপুৱা মই প্ৰায় 40 মিনিট তেখেতৰ লগত টেলিফোনিক যোগে কথা বতৰা পাতিছোঁ। তেখেতে মোক আন্তৰিকভাৱে শুভেচ্ছা দিছে আৰু ব্যক্তিগতভাৱে তাৰ লগে লগে তেখেতৰ যিটো দলটোৰ প্ৰতি যিটো মই দেখিলোঁ নিষ্ঠা, সেই নিষ্ঠাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে অনুকৰণীয়। যিমানেই মানে ট্ৰাইকৰ্ণাৰ কওক বা চাৰিমুখী কওক বা দুইমুখী কওক, দুইমুখী হ'লেও বিজেপি, তিনিমুখী হ'লেও বিজেপি, চাৰিমুখী হ'লেও ভাৰতীয় জনতা পাৰ্টিৰে বিজয় সুনিশ্চিত দৰং ওদালগুৰি লোকসভা সমষ্টিত। বিৰোধীয়ে কিন্তু এতিয়ালৈকে প্ৰাৰ্থী তালিকাই প্ৰকাশ কৰিব পৰা নাই। তেওঁলোকৰ আকৌ দল বহুত নহয়, দলৰ আকৌ তেওঁলোকৰ ভোট কমিটিও বনোৱা নাই, সেইবিলাক বনাব লাগিব। সেইবিলাক বনাওঁতে সময় লাগিব, বোধহয় ইলেকশ্যনটো পাৰ হৈ যাব, তেতিয়ালৈকে ভোট কমিটিবিলাক হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।